Hello friends, good morning. মই এতিয়া 8টা বজাত ইয়াত আহি উপস্থিত হৈছোঁ। ক'ত উপস্থিত হৈছোঁ নিজে আপোনালোকে চাই লওকচোন বাৰু। চৌপাশৰ যিটো সুন্দৰ পৰিৱেশ আপোনালোকে চাই লওকচোন বাৰু কেউকাষে। আৰু আজি আপোনালোকক এটা ভাল খবৰ দিয়া উদ্দেশ্যে মই আচলতে ইয়াতে উপস্থিত হৈছোঁ। আৰু কিনো ভাল খবৰ আপোনালোকে গম পাই থাকিব, চাই লওক। আমাৰ শিৱসাগৰত কি নাই? আমাৰ শিৱসাগৰত সকলোৱে আছে আচলতে। আহোমৰ 600 বছৰীয়া ৰাজত্ব কালৰ যিবিলাক চহকী তেওঁলোকৰ যিবিলাক কীৰ্তিচিহ্নৰ পৰা আদি কৰি কত যে কি আছে ইয়াত। আৰু ইয়াত এখন উৰণীয়া ৰেষ্টুৰেণ্টৰ কামো আৰম্ভ হৈ আছে। আপোনালোকে সকলোৱে জানে এখন কোনে আচলতে নিৰ্মাণ কৰি আছে। আৰু ময়ো এতিয়া এটা ভাল খবৰ দিবৰ উদ্দেশ্যে আজি আচলতে ইয়াত উপস্থিত হৈছোঁ। এইখন আপোনালোকে দেখা পাইছে কি অৱস্থাত আছে। এইখন হৈছে ব্ৰিটিছ যুগৰ এখন আচলতে উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা এখন দলং দেখা পাইছে আপোনালোকে। আৰু আমাৰ কলিকতাত থকা যিখন আমাৰ ৱেষ্ট বেংগল যিখন আমাৰ হাওৰা ব্ৰিজৰ সমসাময়িককৈ আচলতে নিৰ্মাণ কৰিছিলে ব্ৰিটিছসকলে। আমাৰ এই সুন্দৰ দলংখনি দেখা পাইছে উন্নত প্ৰযুক্তিৰে আচলতে নিৰ্মাণ কৰা হৈছিলে। আৰু এইখন যদি আজি এই অৱস্থাত দেখা পাই আমাৰ সঁচাকৈ বহুত দুখিত। আমি অলপ যদি মৰম কৰিলেহেঁতেন এই দলংখনৰ কাৰণে এতিয়া এইটো অৱস্থা নহ'লহেঁতেন। চাওক আপোনালোকে এইখন দলংখন কেনেকুৱা অৱস্থা হৈ আছে। আৰু এইখনে হৈছে কপিকলযুক্ত এখন দলং ব্ৰিটিছে নিৰ্মাণ কৰা। আৰু এই যে মাজৰ অংশটো আপোনালোকে দেখা পাইছে, মাজৰ অংশটো আচলতে দাঙি দিব পৰা যায় আচলতে। আৰু ব্ৰিটিছসকলে কি কৰিছিলে, তেওঁলোকে আমাৰ আহোমৰ আচলতে 600 বছৰীয়া শাসনকালত আপোনালোকে আমাৰ ইতিহাস অধ্যয়ন কৰিলে গম পাবই আমাৰ আহোমে আচলতে ইমানেই সোণ ব্যৱহাৰ কৰিছিলে আচলতে। আৰু ব্ৰিটিছসকলে ভাবিছিলে যে আমাৰ এই দিখৌৰ নদীৰ হয়তো কাষত কেনিবা হয়তো সোণৰ খনি থাকিব পাৰে, সোণৰ ভাণ্ডাৰ থাকিব পাৰে। আৰু তাৰ বাবে তেওঁলোকে এখন আচলতে জাহাজ ব্যৱহাৰ কৰিছিলে। জাহাজখনৰ ওপৰ অংশটো আচলতে ইয়াতে লাগি গৈছিলে, যাৰ বাবে তেওঁলোকে কি কৰিছিলে, এইটো আচলতে কপিকলযুক্ত এখন দলং নিৰ্মাণ কৰি ল'লে। আৰু এই মাজৰ অংশটো তেওঁলোকে দাঙি দিব পাৰিছিলে। চাওক আপোনালোকে। আৰু ভাল খবৰটো এতিয়া মই দি গৈ আছোঁ। আপোনালোকে হৰিপ্ৰসন্ন হাজৰিকাদেৱেই নালাগে, মই এতিয়া কি কৰিছোঁ, অসম চৰকাৰৰ লগত এটা চুক্তি কৰিছোঁ। দেখা পাইছে, অসম চৰকাৰৰ লগত এটা মই চুক্তি কৰি লৈছোঁ। আৰু ইয়াতে কি হ'ব, আমাৰ দিখৌ নদীৰ ওপৰত এখন ৰেষ্টুৰেণ্ট হ'ব। দিখৌ নদীৰ ওপৰত এখন ৰেষ্টুৰেণ্ট হ'ব। ইয়াৰ পৰা ইয়ালৈকে দেখা পাইছে আপোনালোকে কিমান দীঘল, দূৰত্বটো বহুত হয়, যথেষ্ট হয়। ইয়াত এখন দিখৌ নদীৰ ওপৰতে আচলতে এখন ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰা হ'ব। আৰু মই অসম চৰকাৰৰ লগত ইতিমধ্যে চুক্তি কৰিছোঁ। চুক্তিৰ কাম অলপ আৰু বাকী আছে। অচিৰে মই ইয়াৰ কাম আচলতে আৰম্ভ কৰিম। মই মৰম স্নেহ কৰি এটা নতুন ৰূপ দিম। এখন সুন্দৰ ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰিবৰ কাৰণে মই চেষ্টা কৰিম। যিহেতুকে এইখন আচলতে কাহানিবাই মেৰামতি কৰিব লাগিছিলে। আৰু এইখন আচলতে সৌন্দৰ্য বৃদ্ধিৰ কাৰণেও হ'লহেঁতেন। আৰু আমাৰ যিবিলাক দেশী বিদেশী পৰ্যটক আছে তেওঁলোকৰ এখন আচলতে আকৰ্ষণীয় কেন্দ্ৰস্থল হৈ পৰিলেহেঁতেন। গতিকেলৈ কিন্তু এইখনৰ কোনো আচলতে সুব্যৱস্থা কৰা নাই। যাতায়াত ইতিমধ্যে বন্ধ কৰা হৈছে। আপোনালোকে নিশ্চয় দেখা পাইছেই, এই অংশটো মাজৰ অংশটো ভাগি ছিগি একেবাৰে অৱস্থা কাঢ়ি লৈ গ'ল। গতিকেলৈ এনেকুৱা এখন দলঙো আচলতে কিছু মৰম কৰাৰ উদ্দেশ্যে মই আচলতে অসম চৰকাৰৰ লগত চুক্তি কৰি লৈছোঁ। আৰু অচিৰে ইয়াত এখন আচলতে ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰা হ'ব। আৰু ইয়াত লিফ্ট দিয়াৰ ব্যৱস্থা কৰা হ'ব। বহুত কিবা কিবি কৰা হ'ব, ভাবি আছোঁ আৰু মই কিবা কিবি। ইয়াৰ পৰা মাজৰ অংশৰ পৰা লিফ্ট দিয়াৰ ব্যৱস্থা কৰিম আচলতে। লিফ্টৰ যোগেদি কি কৰা হ'ব, নৌকা বিহাৰৰ ব্যৱস্থা কৰা হ'ব। বাৰিষা দিনত অলপ দিগদাৰ হ'ব পাৰে, কিন্তু খৰালি কালত ইয়াত নৌকা বিহাৰৰ মই ব্যৱস্থা কৰিম বুলি ভাবি আছোঁ। আৰু কিছু টকা দৰকাৰ হ'ব আৰু আছেচোন, দিয়ক আৰু মোৰ ইমান পইচা পাতি নথকা নহয়। আৰু মই এইটো কিন্তু চৰকাৰৰ লগত অচিৰে চুক্তিটো মোৰ সম্পন্ন হ'ব এতিয়া। আৰু ইয়াৰ পাছতে মই ইয়াৰ কাম অচিৰে আৰম্ভ কৰি দিম। এইখনেই হৈছে আমাৰ দিখৌ নদীৰ ওপৰত থকা ব্ৰিটিছে নিৰ্মাণ কৰি থৈ যোৱা এখন, দেখা পাইছে আপোনাৰ, ঐতিহ্য বহনকাৰী এখন দলং।
ফ্ৰেণ্ডছ, মই যেতিয়া দিখৌ দলঙৰ ওপৰত থাকোঁ তেতিয়া মই লক্ষ্য কৰিছিলোঁ এই চৰাইজাক দেখা পাইছেনে? ধুনীয়াকৈ উমলি আছে দিখৌৰ বালিচৰত। এই প্ৰজাতিটো আচলতে এটা সময়ত পৃথিৱীতে নাইকিয়া হৈ যাব নেকি, যেনেকৈ শগুনটো একেবাৰে নাইকিয়া হৈ থাকিলে। আমাৰ গাঁও ভূঞবিলাকতো আগতে ইমানো শগুন দেখা পাওঁ, আজিকালি এইবিলাক নাইকিয়া হৈ থাকিলে। মই সেইবাবে ইহঁতক চাবৰ কাৰণে গুচি আহিলোঁ ওচৰৰ পৰা চাম বুলি। বৰটোকোলা গাঁও ভূঞতো নেদেখা হৈছোঁ। মই এতিয়া দলঙৰ তললৈ নামি যাম, আপোনালোকে চাব দেই। নামি আছোঁ আৰু দলঙৰ একদম খুঁটাৰ কাষৰলৈ গুচি যাম এতিয়া। দেখা পাইছেনে? তললৈ আহি আছোঁ। এইবিলাক গৰাখহনীয়া হৈছিলে, দেখা পাইছেনে ফ্ৰেণ্ডছ? সেইয়া দলঙৰ তলত গুচি আহিলোঁ। এইবিলাক আচলতে মামৰে ধৰিছে আৰু অলপ অলপ, এতিয়া দেখা পাইছে আপোনালোকে অলপ অলপ মামৰে ধৰিছে আৰু, কিন্তু হ'লেও এইবিলাক বিৰাট মজবুত হয় এইবিলাক লোহাবিলাক। এইটো তলৰ অংশ দেখা পাইছে। এতিয়া তললৈ নামি আহিলোঁ একেবাৰে দেই। ফ্ৰেণ্ডছ, মই কিন্তু আচলতে বহুত মিছলীয়া হয় দেই। সেই মিছলীয়া বুলিনো কেনেকৈ ক'ম, আচলতে সপোনত দেখিলোঁ দেই। সপোনত দেখি গ'লোঁ, তেতিয়াহ'লে আৰু মিছা বুলিতো ক'ব নোৱাৰি। সপোনত দেখিলোঁ এই আচলতে যিখন দলং হয়, দলংখন হেনো মই আচলতে লিজত লৈছোঁ। অসম চৰকাৰৰ পৰা লিজত ল'লোঁ, লৈ এখন আচলতে ইয়াতে দিখৌ নদীৰ ওপৰত এখন ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰিবৰ কাৰণে মই আচলতে চুক্তিবদ্ধ হৈ পেলানি ইয়াৰ কাম আচলতে আৰম্ভ হেনো কৰিবলৈ আগবাঢ়িছোঁ। আৰু এইটোকে মই আচলতে সপোনত দেখি গ'লোঁ। আচলতে সপোনত দেখুৱাটোকে আচলতে আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আৰু দেই। চাওকচোন বাৰু, সঁচাকৈ ৰেচন কাৰ্ড পোৱা মানুহ এজনে জানো বাৰু ইয়াৰ ৰেষ্টুৰেণ্ট বনাব পাৰিব বাৰু। চাওকচোন বাৰু, মইতো ৰেচন কাৰ্ড পাওঁ, চৰকাৰী ৰেচন কাৰ্ড পাওঁ, চৰকাৰী চাউল খাই আছোঁ। গতিকে ইমান এখন বৃহৎ দলঙৰ মই আৰু ৰেষ্টুৰেণ্টৰ শাৰীলৈ কেনেকৈ নিব পাৰিম বাৰু। ফ্ৰেণ্ডছ, মই এতিয়া তলৰ পৰা এতিয়া ওপৰলৈ উঠি আহিছোঁ, দেখা পাইছে। আৰু ভিডিঅ'টো যদি ভাল লাগে আৰু প্ৰথমৰ পৰা শেষলৈকে চাব আৰু দেই। চাব মানে চাগে আৰু চালে আৰু নহয় জানো। আৰু চাই যদি ভাল লাগে আৰু এটা লাইক হ'লেও দিব আৰু। শেষত অশেষ ধন্যবাদ থাকিল। এইফালে এইটো কিবা এটা দেখা পাইছোঁ দেখোন দলঙৰ তলত। চিচাৰো পৰি আছে, কোনোবাই কিবা কিবি খায় আৰু চাগে কেতিয়াবা দেই দলঙৰ তলত বহি পেলানি। বাৰু হ'ব দিয়ক, আজিলৈ আহিছোঁ, ধন্যবাদ।